फ्रेंड्स आज मैं बनाम एया माछ देखिसेने एया आमी कওঁ मिसा माछ এই মিছা মাছৰ আজি এনেকুৱা মানে এখন গ্ৰেভি বনাম যে ধৰিবই নোৱাৰিব মাছে বনাইছো নে মাংসয়ে বনাইছো। প্ৰথমতে মই ইয়া মাছৰ গাৱৰ বাকলিবিলাক এনেকুৱাকৈ এৰুৱাই দিছো। ধুনীয়াকৈ এৰা খাই হাতেৰে এৰুৱালে এয়া দেখিছেনে গোটেই বাকলিবিলাক এৰুৱাই দিছো আৰু কি নৰম গাটো। কিন্তু বাকলিবিলাক খালে হজম নহয়। এই মূৰটোৰ এই পেটা দেখিছেনে পেটা বুলি কওঁ আমি, আপোনালোকে কি বুলি কয় নাজানো, আমি গাঁৱলীয়া অলপ সেইকাৰণে পেটা বুলিয়ে কৈছোঁ। এই গাটোৰ এইবিলাক ঠেংবিলাকো গুচাই দিছোঁ। এয়া চাওক কি ধুনীয়া নৰম হৈছে, হাতেৰে ধুনীয়াকৈ এৰুৱাব পাৰি। আৰু এটা দেখুৱাইছোঁ এয়া চাওক তৎক্ষণাতে হৈ যায় বা চুৰিৰেও কাটিব পাৰি। এইখিনি কাটি দিলোঁ মই মূৰটো, বাকীখিনি মই হাতেৰে জলদি হৈ যায়। এয়া চাওক আৰু এটা এয়া দেখিছেনে বাছি উলিয়াৰ পিছত মাছখিনি এনেকুৱা হৈছে। এতিয়া মই টুকুৰা কৰিম এনেকুৱা ধৰণে 3 টুকুৰা কৰি ল'লোঁ এটা মাছৰ। এয়া দেখিছেনে কি ধুনীয়া টুকুৰা কৰিলোঁ। এইখিনি কাটি ল'লোঁ। এতিয়া এয়া মই নিমখ দিছোঁ, নিমখেৰে ভালদৰে সানি চাফাকৈ ধুই ল'ম মই। এতিয়া বজাৰৰ মাছত বহুত কিবা কিবি দিয়া থাকে, গতিকে নিমখেৰে ধুলে বহুত বীজাণু নাইকিয়া হয়। ফ্ৰেণ্ডছ এয়া দেখিছেনে ধুই মই একদম পিহি ধুইছোঁ নিমখেৰে ভালদৰে 7 বাৰমান পানীৰে ধুইছোঁ, চাফা পানীৰে ধুইছোঁ। এনেকুৱা নহয় যে এই কাঁহীখনত মই ধুইছোঁ, নহয় মই চৰিয়াত লৈ ভালদৰে ধুই লৈছোঁ। এয়া দেখিছেনে। এতিয়া মই তৰকাৰীখন বনাম। তৰকাৰীখন বনোৱাৰ কাৰণে মই পিঁয়াজ ডাঙৰ 4টা লৈছোঁ আৰু আদা এটুকুৰ লৈছোঁ আৰু নহৰু এটা লৈছোঁ। এইখিনি মই গ্ৰাইণ্ডাৰত পিচিম। গোটেইখিনি মই পিচি ল'ম, আদা নহৰুখিনিও একেলগে পিচি ল'ম। তৰকাৰীখন বনোৱাৰ কাৰণে মই এখন ননষ্টিকৰ কেৰাহী লৈছোঁ। আপোনালোকে যিকোনো কেৰাহীয়ে ল'ব পাৰে। ফাৰ্ষ্টতে মই ইয়াত তেজপাত 2টা লৈছোঁ আৰু এয়া ইলাচি 2টা লৈছোঁ, লং কেইবাটাও লৈছোঁ, ইলাচি 3টা লৈছোঁ, 1 টুকুৰা ডাঙৰ ডালচেনি লৈছোঁ। এইখিনি মই ফাৰ্ষ্টতে দি দিম। এয়া আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি এতিয়া কেৰাহীত দি দিম। যেতিয়ালৈকে পিঁয়াজৰ পেষ্টখিনি ভাজি একদম শুকান হৈ নাযায় তেতিয়ালৈকে এনেকৈ ভুনি থাকিব। আৰু আদা নহৰু আছে যিহেতু অলপ ভাজিব লাগিব ভালকৈ। ফ্ৰেণ্ডছ এয়া পিঁয়াজখিনি আমাৰ ভুনা হৈ গৈছে, এই দেখিছেনে তেল ওপৰত উঠিছে। এতিয়া মই মাছখিনি দি দিম। মাছখিনি এনেতো নৰম, কিন্তু তৰকাৰী বনালে ভাজিলে টাইট হৈ যায়।
ইয়াৰ মছলা লৈছোঁ মই নিমখ, জলকীয়াৰ গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু এয়া চিকেন মছলা, হালধি আৰু এই গৰম মছলা গোটেইখিনি দি দিলোঁ। এইখিনি ভুনা হৈছে, মই এতিয়া ইয়াতে পানী দিম। ঢাকনি মাৰি দিছোঁ। ঢাকনি গুচাই চাইছোঁ আমাৰ তৰকাৰী কেনেকুৱা হৈছে। ধুনীয়া গোন্ধ ওলাইছে আৰু কালাৰটো ধুনীয়া হৈছে। বিলাহী দুটা মই এয়া পেষ্ট বনাই লৈছোঁ, এয়া তৰকাৰীত দি দিম। পানী অলপ দিছোঁ, ঢাকনি মাৰি দিম, সিজিবলৈ দিম আৰু ভালদৰে। মাছ আমাৰ সিজি গৈছে। এয়া দেখিছেনে কালাৰ কি ধুনীয়া হৈছে আৰু তৰকাৰীখন খাবও খুব ধুনীয়া লাগে, বহুত সোৱাদ লাগে। কিছুমান ল'ৰা ছোৱালী আছে মাছ নাখায়, এনেকুৱা ধৰণৰ মাছ খাব নিবিচাৰে, এনেকুৱাকৈ বনাই দিলে খায়। আৰু এই মাছত বহুত হাই প্ৰটিন আছে। এয়া কচুৰি মেথি, এইখিনি মই দি দিছোঁ। এই কচুৰি মেথিটো দিলে তৰকাৰীখনৰ গোন্ধটো ধুনীয়া হয়। ধনিয়া যিহেতু মোৰ তাত নাই, মই ধনিয়া দিয়া নাই, আপোনালোকৰ তাতে যদি থাকে আপোনালোকে দিব ধনিয়া। ধনিয়াৰ পাতটো ধুনীয়া লাগে গোন্ধটো। এনেকুৱাকৈ বনাই খাওক, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। যদি বনাই খাই ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে মোৰ ৰেচিপিটো বেলেগক শ্বেয়াৰ কৰিব। এতিয়া আমাৰ মাছৰ গ্ৰেভি হৈ গৈছে, এনেকুৱাকৈ শুকানকৈ ৰাখিব, খাব ভাল লাগে। এয়া দেখিছেনে আমাৰ মিছা মাছৰ চব্জি ৰেডি হৈ গ'ল খোৱাৰ কাৰণে। আৰু যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।